মহাবিপদত পৰিছে নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথ। খুব কম সময়ৰ ভিতৰতে আৰক্ষীয়ে জেৰা কৰিব পাৰে কৰিশ্মা নাথক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পৰজনমৰ কালজয়ী গীতটোক বিকৃত ৰূপ দি মহাবিপদত পৰিছে নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথ। অসমীয়া যুৱ মৰ্চাই লখিমপুৰ আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথৰ ওপৰত। গ্ৰেপ্তাৰ হ'ব পাৰে কৰিশ্মা নাথ। ইতিমধ্যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পুত্ৰ হেমৰাজ ৰাভাই চৰকাৰক অনুৰোধ জনাইছে এই বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ। আপোনালোকে এই বিষয়টোৰ ওপৰত কি ক'ব বিচাৰে কমেণ্ট কৰি জনাওক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। এতিয়া বলক সেই বিকৃত কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই গীতটো আমি শুনি লওঁ। দেখা